হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ'লৈ উপস্থিত হৈছোঁ আৰু আজিৰ ভিডিঅ'টো মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম, ডিছকাছ কৰিম এখন ৰিক্ৰুইটমেণ্ট নটিফিকেশ্যন। সেই ৰিক্ৰুইটমেণ্ট নটিফিকেশ্যনখন আহিছে অসম লোক আয়োগ আছাম পাব্লিক ছাৰ্ভিচ কমিশ্যনৰ ফালৰ পৰা। এইটো বছৰৰ APSCৰ এইটো 10 নম্বৰ এডভাৰটাইজমেণ্ট। ঠিক আছে, নেম অফ দি পষ্টটো হৈ গ'ল জুনিয়ৰ মেনেজাৰ ইন আছাম পাৱাৰ জেনেৰেশ্যন কৰ্পৰেশ্যন লিমিটেড APGCL। ইয়াৰ আগতে যোৱাকালি মই এটা ভিডিঅ' বনাইছিলোঁ, সেইটোত APGCLৰে এছিষ্টেণ্ট মেনেজাৰৰ পষ্ট ওলাইছিলে বিভিন্ন ব্ৰাঞ্চৰ বিভিন্ন ডিপাৰ্টমেণ্টৰ। এইবাৰ জুনিয়ৰ মেনেজাৰৰ পষ্ট ওলাইছে। ইয়াতে নাম্বাৰ অফ পষ্ট হৈ গ'ল ইলেক্ট্ৰিকেলৰ 12টা, মেকানিকেল 6টা, ইনফৰমেশ্যন টেকন'লজি 2টা, ইনষ্ট্ৰুমেণ্টেশ্যন 2টা, চিভিলৰ 9টা। ঠিক আছে, আৰু ইয়াতে ৰিজাৰ্ভেশ্যনৰ পষ্টৰ গোটেইখিনি বস্তু ডিটেইলছত দিয়া আছে। এইখিনি ইমান ডিটেইলছত গৈ নাথাকোঁ, কিন্তু যিখিনি পষ্টৰ কাৰণে ৰিজাৰ্ভ পষ্ট নাই তেওঁলোকে অ'পেন কেটেগৰীত কম্পিট কৰিব পাৰিব, কাৰণ অ'পেন কেটেগৰীটো চবৰে কাৰণে অ'পেন আনৰিজাৰ্ভ কেটেগৰী। ঠিক আছে, যোনখিনি ৰিজাৰ্ভ কেটেগৰী কেণ্ডিডেটছ আছে, যিসকলৰ পোষ্ট ৰিজাৰ্ভ নাই তেওঁলোকৰ ৰেচপেক্টিভ কেটেগৰীত ৰিজাৰ্ভ কেটেগৰীত তেওঁলোকে অ'পেন কেটেগৰীত কম্পিট কৰিব পাৰিব। চ' সকলোৱে এপ্লাই কৰিব পাৰিব ইয়াতে। ঠিক আছে, আৰু লগতে পে' স্কেল প্লাছ গ্ৰেড পে' প্লাছ আদাৰ এলাউঞ্চেছবিলাক যদি হয় তেনেহ'লে পে' স্কেলটো হৈ গ'ল 25,000 to 92,000, গ্ৰেড পে' 12,500। চ' ইয়াতে যদি আমি পে' স্কেলৰ কথা কওঁ, পাৰ মান্থ চেলাৰী হ'ব, ষ্টাৰ্টিং চেলাৰী 55,000 মান হ'বগৈ। চ' ইয়াতে যিহেতু এইটো এটা PSU হয়, পাব্লিক ছেক্টৰ আণ্ডাৰটেকিং, ইয়াতে ডাইৰেক্টলি গভৰ্ণমেণ্টৰ আণ্ডাৰৰ কোনো ডিপাৰ্টমেণ্ট নহয়। ইয়াতে গভৰ্ণমেণ্টৰ শ্বেয়াৰ আছে, ষ্টেক আছে, আৰু লগতে বহুতখিনি প্ৰাইভেট প্লেয়াৰ্ছৰ আছে। চ' সেইটো কাৰণে পূৰা প্ৰাইভেটাইজেশ্যন নহয়, কিন্তু ইয়াতে বহুতবিলাকৰ শ্বেয়াৰ্ছ আছে, সেইকাৰণে PSU হয় গোটেইখিনি। চ' সেইটো কাৰণে ইয়াতে পে' স্কেলবিলাক অলপ বেছি। যোৱাকালি যোনটো ওলাইছিলে এছিষ্টেণ্ট মেনেজাৰ, তাৰো ষ্টাৰ্টিং চেলাৰী 80,000 মান হ'ব, ইয়াৰো ষ্টাৰ্টিং চেলাৰী 55,000। আছাম গভৰ্ণমেণ্টৰ ক্লাছ 2 গেজেটেড অফিচাৰবিলাকৰকেও চেলাৰী বেছি হয় জুনিয়ৰ মেনেজাৰৰ। ঠিক আছে, চ' এইটো হৈ গ'ল। বাকী এলিজিবিলিটি ক্ৰাইটেৰিয়াটো সদায় নিচিনা একেই APSCৰ। ভাৰতীয় নাগৰিক হ'ব লাগিব কেণ্ডিডেটজন, আৰু ডমিচিয়েল প্ৰুফ হিচাপে তেওঁ পাৰ্মানেণ্ট ৰেচিডেন্স চাৰ্টিফিকেট যোনখন অসমত এডুকেশ্যনেল পাৰ্পাছত ইছ্যু কৰা হয়। যদিহে PRC নাই তেতিয়াহ'লে এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেটেও কাম চলি যাব ইয়াতে। ঠিক আছে, নেচেচেৰী ডকুমেণ্টছ আপলোড কৰিব লাগিব। এডুকেশ্যনেল কোৱালিফিকেশ্যনবিলাক হৈ গ'ল ফুল টাইম ডিপ্ল'মা ক'ৰ্চ লাগিব ইঞ্জিনিয়াৰিঙত। ঠিক আছে, ফুল টাইম ডিপ্ল'মা ক'ৰ্চ, ভালকৈ শুনি লওক, ইঞ্জিনিয়াৰিঙত ফ্ৰম গভৰ্ণমেণ্ট বা গভৰ্ণমেণ্ট ৰিকগনাইজ বা AICTE এপ্ৰুভ পলিটেকনিক বা ইনষ্টিটিউশ্যনৰ পৰা কৰিব লাগিব ডিউৰেশ্যন। আৰু এণ্ড দি ক'ৰ্চ ডিউৰেশ্যন শুড বি মিনিমাম 3 years আফটাৰ HSLC। ঠিক আছে, অৰ ইকুইভেলেণ্ট, মানে মেট্ৰিকৰ পিছত মিনিমাম 3 বছৰীয়া ক'ৰ্চ ডিউৰেশ্যন হ'ব লাগিব। ঠিক আছে, ডিপ্ল'মাটো নহয় বা অৰ ইকুইভেলেণ্ট অৰ 2 years বেছ প্লাছ 2 years ডিপ্ল'মা ক'ৰ্চ ফ্ৰম গভৰ্ণমেণ্ট ৰিকগনাইজ AICTE এপ্ৰুভ ইনষ্টিটিউশ্যন। নহয় বা HSLCৰ পাছত 3 yearsৰ নকৰি পেলাই বা ইকুইভেলেণ্ট নকৰিলেও যদিহে কাৰোবাৰ 2 year বেছ প্লাছ 2 year ডিপ্ল'মা আছে তেওঁলোকেও পাৰিব ইয়াতে। ঠিক আছে, মিনিমাম মাৰ্কছ থাকিব লাগিব সেই ডিপ্ল'মা ক'ৰ্চটোত 60% ইঞ্জিনিয়াৰিঙত, আৰু লগতে যিখিনি SC ST কেণ্ডিডেটছ আছে তেওঁলোকৰ কাৰণে মিনিমাম 50% ইয়াতে কোৱালিফাইং সেই ডিপ্ল'মা ক'ৰ্চটোত মাৰ্কছ লাগিব। ঠিক আছে, পাৰ্চেণ্টেজটো এইটো ইয়াতে ধৰি থৈছে। অ'পেন কেটেগৰী বা OBC কেটেগৰীৰ কাৰণে 60%, বাকী SC STৰ কাৰণে 50%। জুনিয়ৰ মেনেজাৰ ইলেক্ট্ৰিকেলৰ কাৰণে ইয়াতে লাগিব ফুল টাইম ডিপ্ল'মা ইন ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং, ইলেক্ট্ৰিকেল এণ্ড ইলেক্ট্ৰনিক্স ইঞ্জিনিয়াৰিং। ঠিক আছে, ইয়াতে ইলেক্ট্ৰনিক্স এণ্ড কমিউনিকেশ্যন, ইলেক্ট্ৰিকেল এণ্ড কমিউনিকেশ্যন সেই তেনেকুৱা টাইপৰ ছাবজেক্ট কম্বিনেশ্যন ইয়াতে একচেপ্ট নকৰিব। ইয়াতে যোনটো কৈছে সেইটোৱে হ'ব অফিচিয়েলি। চ' আপোনালোকে ইয়াতে মেনিপুলেট কৰি পেলাই কিবাকিবি সুধি পেলাই লাভ নাই। ইয়াতে যদি আপোনালোকৰ ইয়াতে অফিচিয়েল যোনটো এডুকেশ্যনেল কোৱালিফিকেশ্যন বিচাৰিছে সেইটো আছে, এপ্লাই কৰিব পাৰিব, নহ'লে ইয়াতে নোৱাৰে। ঠিক আছে, অনলাইন এপ্লিকেশ্যন কৰোঁতে যেতিয়া আপোনালোকে ভৰাব ডিটেইলছটো, তেতিয়া আপোনালোকৰ অনলাইন এপ্লিকেশ্যনে ছাবমিট নহ'ব। চ' তেনেকুৱা ধৰণৰ কথা আপোনালোকে নিজে ট্ৰাই কৰি চাব, একো নাই বাৰু। মই এতিয়া জাষ্ট ভিডিঅ'টোহে বনাইছোঁ। বাকী জুনিয়ৰ মেনেজাৰ মেকানিকেলৰ কাৰণে ফুল টাইম ডিপ্ল'মা ইন মেকানিকেল ইঞ্জিনিয়াৰিং লাগিব। জুনিয়ৰ মেনেজাৰ ইনফৰমেশ্যন টেকন'লজিত ফুল টাইম ডিপ্ল'মা ইন কম্পিউটাৰ চায়েন্স এণ্ড ইঞ্জিনিয়াৰিং লাগিব, নহয় বা ইনফৰমেশ্যন টেকন'লজি বা কম্পিউটাৰ টেকন'লজিত ইয়াতে ডিপ্ল'মা লাগিব। জুনিয়ৰ মেনেজাৰ ইনষ্ট্ৰুমেণ্টেশ্যনৰ কাৰণে ফুল টাইম ডিপ্ল'মা লাগিব ইনষ্ট্ৰুমেণ্টেশ্যন ইঞ্জিনিয়াৰিঙত, বা জুনিয়ৰ মেনেজাৰ চিভিলৰ কাৰণে ফুল টাইম ডিপ্ল'মা লাগিব চিভিল ইঞ্জিনিয়াৰিঙত। ঠিক আছে, আৰু গোটেইবিলাক ছেমিষ্টাৰ ইয়েৰ ৱাইজ মাৰ্কছ ছাবজেক্ট ৱাইজ ফাইনেল পাছ চাৰ্টিফিকেট সেইখিনি বস্তু আপলোড কৰিব লাগিব। আৰু এজৰ যোনটো এজ লিমিটৰ ক্ৰাইটেৰিয়া হৈছে, এজৰ কাট অফ ডেটটো হৈ গ'ল 1 January 2026। সেই ডেটটোত আপোনালোকৰ বয়স মিনিমাম 21 বছৰ হ'ব লাগিব, আৰু মেক্সিমাম আপাৰ এজ লিমিটটো 38 yearsতকৈ ওপৰত হ'ব নালাগিব। SC STৰ কাৰণে আপাৰ এজ ৰিলেক্সেশ্যন আছে 5 years up to 43 years, OBC MOBCৰ কাৰণে 3 years up to 41 years, PWBDৰ কাৰণে 10 years ইৰিছপেক্টিভ অফ SC ST OBC আৰু আনৰিজাৰ্ভ কেটেগৰী, আৰু এক্স ছাৰ্ভিচমেনৰ কাৰণে 50 years
ইয়াতে আনৰিজাৰ্ভ কেটেগৰীত OBC MOBC কাৰণে 53 ইয়াৰ্ছ আৰু SC ST কাৰণে 55 ইয়াৰ্ছ মানে 55 বছৰলৈকে এজন কেণ্ডিডেটে এক্স ছাৰ্ভিচমেনৰ পৰা ইয়াতে এপ্লাই কৰিব পাৰিব আৰু এজৰ যোনটো লিমিট আছে সেইটো এজৰ ডেটটো তেওঁলোকে কনচিডাৰ কৰিব ক্লাছ 10 ক্লাছ 12 এক্সামিনেশ্যন এডমিট কাৰ্ড নহয়বা পাছ চাৰ্টিফিকেট বা মাৰ্কশ্বিট য'ত আপোনালোকৰ এজ ডেট অফ বাৰ্থ তাতে ক্লিয়াৰলি ৰিফ্লেক্টেড মানে তাতে ক্লিয়াৰলি মেনশ্যন আছে ঠিক আছে আৰু আপোনালোকে ৰিলেভেণ্ট ডকুমেণ্ট আপলোড কৰিব লাগিব PWD কেণ্ডিডেটসকলে PWDৰ মিনিমাম 40% বা তাতকৈ বেছি বেঞ্চমাৰ্ক ডিচেবিলিটিৰ চাৰ্টিফিকেট কম্পিটেণ্ট অথৰিটিৰ পৰা ইছ্যু কৰা আপলোড কৰিব লাগিব গভৰ্ণমেণ্ট এমপ্লয়িজখিনিয়ে আপোনালোকে নিজৰ কম্পিটেণ্ট অথৰিটিৰ পৰা ইয়াতে চাৰ্টিফিকেট এখন ইছ্যু কৰাব লাগিব সেইখন আপলোড কৰিব লাগিব অনলাইন এপ্লিকেশ্যন কৰোঁতে যিসকলে অলৰেডি গভৰ্ণমেণ্ট ছাৰ্ভিচত আছে ঠিক আছে চ' তাতে লিখা থাকিব লাগিব যে আপোনালোকে অমুকটো ডিপাৰ্টমেণ্টত ইমান দিনৰ পৰা চাকৰি কৰি আছে আপোনালোকৰ ডেজিগনেশ্যন ইমান তেনেকৈ আপোনালোকে কৰিব লাগিব আৰু কোনোবাই যদি প্ৰে প্ৰটেকশ্যন বা কণ্টিনিউটি ইন ছাৰ্ভিচ বিচাৰে তেতিয়াহ'লে ন অবজেকশ্যন চাৰ্টিফিকেট ইছ্যু কৰাব লাগিব ফ্ৰম কম্পিটেণ্ট অথৰিটি আৰু সেই চাৰ্টিফিকেটবিলাক অনলাইন এপ্লিকেশ্যন কৰোঁতে আপোনালোকে আপলোড কৰিব লাগিব বাকী স্মল ফেমিলি নৰ্মছটো আপোনালোকে ফৰ্ম এইখন আপোনালোকে APSC অফিচিয়েল ৱেবছাইটত গৈ পেলাই ফৰ্মছ এণ্ড ডাউনলোড ছেকশ্যনটোত পাই যাব সেইখন ডাউনলোড কৰি পেলাই আপোনালোকে প্ৰিণ্ট আউট উলিয়াব লাগিব প্ৰিণ্ট আউট উলিয়াই পেলাই পেন এদি ফিল কৰিব লাগিব ফিল কৰি পেলাই আকৌ সেইখন PDF বনাই আপলোড কৰিব লাগিব অনলাইন এপ্লিকেশ্যন কৰোঁতে আৰু ষ্টাৰ্টিং ডেট অফ অনলাইন এপ্লিকেশ্যনটো হৈ গ'ল 22 জুলাই 2026 ক্লজিং ডেটটো হৈ গ'ল 21 আগষ্ট 2026 আৰু লগতে ফি পে'মেণ্টৰ লাষ্ট ডেটটো হৈ গ'ল 23 আগষ্ট 2026 অপেন কেটেগৰী ফিজটো হৈ গ'ল 297.20 OBC MOBC কাৰণে 197.20 SC ST প্লেইনছ SC ST BPL আৰু PWD কাৰণে 47.20 ঠিক আছে আৰু বাকী এপ্লাই কৰিবৰ কাৰণে APSC অফিচিয়েল ৱেবছাইটত গৈ এপ্লাই কৰিব পাৰিব তাতে গোটেইখিনি ইনষ্ট্ৰাকশ্যনছ আছে এপ্লাই কৰাৰ আগতে ইনষ্ট্ৰাকশ্যনছখিনি পঢ়ি ল'ব বাকী ইয়াতে দুটা ইম্পৰ্টেণ্ট পইণ্ট আছে মই প্ৰত্যেকটো ভিডিঅ'তে মই কৈ দিওঁ অনলাইন এনেকুৱা ৰিক্ৰুটমেণ্ট নটিফিকেশ্যনবিলাকৰ পইণ্ট নম্বৰ 22 আৰু 23 এই দুটা ইম্পৰ্টেণ্ট পইণ্ট নম্বৰ 22 আৰু 23 ফি পে'মেণ্ট ৰিলেটেড ইছ্যু থাকিলে মানে এইটো নাম্বাৰত কণ্টেক্ট কৰিব পাৰিব 10 AM to 6 PM আৰু যদি কাৰোবাৰ যদি অনলাইন এপ্লিকেশ্যনৰ কিবা যদি ইছ্যু থাকে তেতিয়াহ'লে ইয়াতে ইমেইল আৰু হেল্পলাইন নাম্বাৰ দিয়া আছে 10 AM to 5 PM ৱৰ্কিং ডেইজত আপোনালোকে কণ্টেক্ট কৰিব পাৰিব APSCৰ লগত ঠিক আছে চ' এইকেইটা পইণ্ট নম্বৰ 22 আৰু 23 এইকেইটা নোট ডাউন কৰি থ'ব চ' এইকেইটা আপোনালোকৰ কামত আহিব পাছত আৰু সিলেকশ্যন প্ৰচিডিউৰটো এতিয়ালৈকে APSCয়ে জনোৱা নাই সেইটো জনাব আগৰ পুৰণা চিলেবাছ ফ'ল' কৰি আপোনালোকে প্ৰিপেৰেশ্যন কৰিব পাৰে কিন্তু মোৰ মতে চিলেবাছৰ কাৰণে ৰৈ দিলে অলপ ভাল হয় তেতিয়া নতুন চিলেবাছখন পালে আপোনালোকৰ প্ৰিপেৰেশ্যনত অলপ সহায় হ'ব ঠিক আছে আৰু পিছত জনাব নটিফাইড লেটাৰ বুলি কৈছে বাকী এক্সামিনেশ্যন জোন টোটেল 6টা আছে শিলচৰ যোৰহাট নগাঁও তেজপুৰ কোকৰাঝাৰ গুৱাহাটী এই 6টা জোনৰ ভিতৰত যিমান ডিষ্ট্ৰিক্ট পৰে তাতে পৰীক্ষা চেণ্টাৰ থাকিব আৰু কেণ্ডিডেটছ লৈ ডিপেণ্ড কৰিব নাম্বাৰ অফ কেণ্ডিডেটছ যদি কোনোবা এটা জোনত কম থাকে তেতিয়াহ'লে নিয়েৰেষ্ট জোনলৈ শ্বিফ্ট কৰা হ'ব চ' সেইটোৱে কৈছে বাকী আৰু একো নাই কোনোবা যদি ইণ্টাৰেষ্টেড বা এলিজিবল কেণ্ডিডেটছ আছে এপ্লাই কৰিব পাৰিব বাকী আপোনালোকে যদি আপকামিং এক্সামছবিলাকৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে তেতিয়াহ'লে মোৰ তাত কিছুমান কোৰ্চ মেটেৰিয়েলছ এভেইলেবল আছে এই কোৰ্চ মেটেৰিয়েলছবিলাক আপোনালোকে PDF ফৰ্মেটত পাই যাব MCQs ফৰ্মত বাকী মেথছ এপ্টিটিউড ৰিজনিঙৰ কাৰণে ষ্টেপ বাই ষ্টেপ এক্সপ্লেনেশ্যন ফৰ্মুলা পাই যাব এজ পাৰ অফিচিয়েল চিলেবাছ গোটেইখিনি বস্তু ইয়াতে ইনক্লুডেড আছে যেনেকৈ APSC আছাম হোমগাৰ্ড ছাৰ্ভিচৰ ফুল কোৰ্চ মেটেৰিয়েলছ এভেইলেবল আছে পেপাৰ 1 পেপাৰ 2 275 ৰুপিছত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব DSS DME গ্ৰেড 3 নন টেকনিকেলৰ কাৰণে 3খন প্ৰেক্টিছ মক পেপাৰ্ছ এভেইলেবল আছে 75 ৰুপিছত উইথ এনচাৰ কিজ এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব DSS DME গ্ৰেড 3 নন টেকনিকেলৰ ফুল কোৰ্চ এভেইলেবল আছে 350 DSS DME গ্ৰেড 3 নন টেকনিকেলৰ ফুল কোৰ্চ প্লাছ প্ৰেক্টিছ মক পেপাৰ্ছ এভেইলেবল আছে 400ত গুৱাহাটী হাইকোৰ্টৰ ষ্টেন'গ্ৰাফাৰৰ গ্ৰেড 2 ডিষ্ট্ৰিক্ট কোৰ্টবিলাকৰ কাৰণে ইংলিছ লেংগুৱেজ প্ৰফিচিয়েঞ্চি আৰু আছামিজ ছেকশ্যনৰ কাৰণে মেটেৰিয়েলছ এভেইলেবল আছে 50 ৰুপিছত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 গুৱাহাটী হাইকোৰ্টৰ MTSৰ ফুল কোৰ্চ এভেইলেবল আছে 325 ৰুপিছত গুৱাহাটী হাইকোৰ্ট ছফিয়াৰ মানে ড্ৰাইভাৰৰ ফুল কোৰ্চ এভেইলেবল আছে 250 এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব গুৱাহাটী হাইকোৰ্ট জুডিচিয়েল এছিষ্টেণ্ট কহিমা বেঞ্চৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 250 এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 ADRE 3.0 ফুল কোৰ্চ এভেইলেবল আছে 300ত আছাম পুলিচ ছাব ইনস্পেক্টৰ এছিষ্টেণ্ট জেলৰ ফৰেষ্টাৰ কনষ্টেবল গ্ৰেড 4 আৰু অন্যান্য পোষ্টসমূহৰ কাৰণে ফুল কোৰ্চ মেটেৰিয়েলছ এভেইলেবল আছে 300ত BTC ফৰেষ্টাৰ ফৰেষ্ট গাৰ্ডৰ ফুল কোৰ্চ মেটেৰিয়েলছ এভেইলেবল আছে 275ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 আছাম কম্পিটিটিভ এক্সামছ বুলি এটা ফুল কোৰ্চ মেটেৰিয়েলছ এভেইলেবল আছে 400ত ইয়াতে অসমৰ যিকোনো কম্পিটিটিভ এক্সামছৰ মেটেৰিয়েলছ লগতে বহুতখিনি প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ্ছো ইনক্লুডেড আছে এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব কাৰেণ্ট এফেয়াৰ্ছ 2025-26 আৰু এক্সাম অৰিয়েণ্টেড মেথছ এপ্টিটিউড ৰিজনিঙৰ কাৰণে ষ্টেপ বাই ষ্টেপ এক্সপ্লেনেশ্যনৰ ফৰ্মুলা এনে কোৰ্চবিলাকত ইনক্লুডেড আছে কোনোবাই যদি বেলেগকৈ ল'ব বিচাৰে 100 ৰুপিছত এভেইলেবল আছে এইটো নম্বৰ হোৱাটছএপ কৰি জনাব পাৰে 34খন প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ্ছৰ ছেটছ এভেইলেবল
আছে উইথ এনচাৰ কিজ বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সামছত 125 ৰুপিছত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 PNRD আছামৰ ফুল কোৰ্ছ এভেইলেবল আছে 250ত কটন ইউনিভাৰ্চিটি জুনিয়ৰ এছিষ্টেণ্টৰ ফুল কোৰ্ছ এভেইলেবল আছে 300ত আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি নন টিচিং পষ্টবিলাকৰ কাৰণে ফুল কোৰ্ছ এভেইলেবল আছে 300ত APSC ফৰেষ্ট ৰেঞ্জাৰ ছইল কনজাৰ্ভেশ্যন ৰেঞ্জাৰ ফুল কোৰ্ছ এভেইলেবল আছে ইংলিছ আৰু জেনেৰেল নলেজৰ ওপৰত 350ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব APSC ৰিচাৰ্চ এছিষ্টেণ্ট ফাইনেন্স বাজেটৰ পৰীক্ষা আগষ্টত হ'ব অলৰেডি ডেট দিছে 300 ৰুপিছত এভেইলেবল আছে এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 APSC এছিষ্টেণ্ট ইঞ্জিনিয়াৰ জুনিয়ৰ ইঞ্জিনিয়াৰ ফুল কোৰ্ছ এভেইলেবল আছে জেনেৰেল ষ্টাডিজ আৰু ইংলিছ গ্ৰামাৰ ওপৰত 250ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 আপডেটেড কাৰেণ্ট এফেয়াৰ্ছবিলাক মোৰ পৰা কোৰ্ছ লৈ লাইফ টাইম পাই থাকিব তাৰ কাৰণে কোনো ফাৰ্ডাৰ পে'মেণ্ট কৰিব নালাগে প্ৰত্যেক মাহৰ বিগিনিং বা ষ্টাৰ্টিঙত এটা ৰিমাইণ্ডাৰ মেছেজ দিলে হ'ল যে প্ৰিভিয়াছ মান্থ বা লাষ্ট মান্থৰ কাৰেণ্ট এফেয়াৰ্ছ লাগে মই লগে লগে আপোনাৰ সৈতে শ্বেয়াৰ কৰি দিম ইণ্টাৰেষ্টেড কেণ্ডিডেটসকলে এইটো নম্বৰ হোৱাটছএপ কৰি জনাব পাৰিব 9706557851 আপোনাক কোনটো কোৰ্ছ লাগে কোৰ্ছৰ কণ্টেণ্টছখিনি শ্বেয়াৰ কৰিম লগতে পে'মেণ্টৰ লিংক দিম পে'মেণ্ট কৰাৰ লগে লগে গোটেই কোৰ্ছটো নিজৰ হোৱাটছএপত PDF ফৰ্মেটত পাই যাব আৰু ইয়াতে যোনটো হোৱাটছএপ নাম্বাৰ দি আছে সেইটো অনুগ্ৰহ কৰি কল নকৰিব সেইটো জাষ্ট হোৱাটছএপ মেছেজৰ কাৰণে এভেইলেবল কলৰ কাৰণে এভেইলেবল নহয় বাকী ভিডিঅ' ডেছক্ৰিপশ্যনৰ কমেণ্ট ছেকশ্যন চেক কৰক তাতে কোৰ্ছখিনিৰ কথা আৰু এবাৰ উল্লেখ কৰি দিয়া আছে লগতে কোনোবাই যদি আগতে মোৰ পৰা কিবা কোৰ্ছ লৈ থৈছিলে এবাৰ জনাই দিব তেতিয়া আগৰ মেটেৰিয়েলছখিনি বাদ দি যোনখিনি নতুন মেটেৰিয়েলছ লাগিব সেইখিনি ল'লে হ'ল তেতিয়া প্ৰাইচটো অলপ কমি যাব লগতে এটা নতুন প্লেলিষ্ট ক্ৰিয়েট কৰি থোৱা আছে APSC AMGM APGCL বুলি সেই প্লেলিষ্টত গ'লে এই পৰীক্ষাবিলাকৰ লগত জড়িত সকলো ধৰণৰ ভিডিঅ'জ পাই যাব লগতে মোৰ আৰু এটা চেনেল আছে অসম আইকিউ বুলি এই চেনেলটোৰ লিংকটো ভিডিঅ' ডেছক্ৰিপশ্যনত শ্বেয়াৰ কৰিছোঁ আপোনালোকে সেইটো চেনেলো ছাবস্ক্ৰাইব কৰিব পাৰিব চ' ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেঞ্চ পাই যায় বাকী মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰে পৰা বিদায় ল'লোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেতিয়ালৈকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক সকলোলৈ অল দি বেষ্ট থাকিলে বাই এণ্ড টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় জয় আই অসম